ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰা মৰ্মস্পৰ্শী বন্দনা বন্দে মাতৰমৰ 150 বছৰ দেশজুৰি আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় গীতিৰ 150 বছৰীয়া স্মৃতিচাৰণ আৰু বৰ্তমান সময়ত ৰাজীৱ ভৱনতো যেটো হে কাৰ্যসূচী আয়োজন কৰা হৈছে জনতা ভৱনত আৰু এই মুহূৰ্তত জনতা ভৱনৰ যে কাৰ্যসূচী তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেটো ভাষণ প্ৰদান কৰিছে আমি পুনে পুনে লৈ গৈছো তেতিয়া উপস্থিত সকলোৰে হৃদয় শ্ৰদ্ধা আৰু ভক্তিত উঠলি উঠিছিল দ্ৰৌপদী ৰাগ দেশ মালহাৰৰ স্বৰত নিৰ্মিত এই সুৰেই ভাৰতৰ জাগৰণৰ আধ্যাত্মিক ধ্বনি হৈ পৰিল 1905 চনৰ বংগ বিভাজনৰ সময়লৈ এই গীতটি স্বদেশী আন্দোলনৰ থিম সঙৰ দৰে হৈ পৰিছিল সেই সময়ত এই বিদেশী সামগ্ৰী বৰ্জন কৰিবলৈ স্থানীয় উদ্যোগক পুনৰ উজ্জীৱিত কৰিবলৈ আৰু ভাৰতৰ গৌৰৱ পুনৰ উদ্ধাৰ কৰিবলৈ দেশৰ লক্ষ লক্ষ জনতাক উৎসাহিত কৰিছিল ইংৰাজ শাসকসকলে অতি সোনকালে এই গীতৰ শক্তি বুজি উঠি বিদ্যালয় আৰু জনসভাত ইয়াক গোৱাত নিষিদ্ধ কৰিছিল কিন্তু কোনো নিষেধাজ্ঞাই ইয়াৰ প্ৰতিধ্বনি স্তব্ধ কৰিব নোৱাৰিলে কাৰণ সত্য আদৰ্শ আৰু দেশপ্ৰেমক কেতিয়াও কোনেও দমন কৰিব নোৱাৰে বাল গংগাধৰ তিলক লালা ৰাজপথ ৰয় বিপিন চন্দ্ৰ পাল ভগত সিং আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে বিপ্লৱীসকলে এই অমৰ সংগীতৰ জ্যোতিক আগুৱাই লৈ গৈছিল কাৰাগাৰৰ অন্ধকাৰ কোঠাত প্ৰতিবাদী সমদলৰ শাৰীত শ্বহীদসকলৰ ওঠত বন্দে মাতৰম আছিল সাহসৰ গীত আৰু বলিদানৰ গীত স্বাধীনতাৰ গীত এই গীতটো যিমানেই দেশত জনপ্ৰিয় হৈছিল সেই সময়তে এই গীতটোৰ বিৰোধিতাৰেও এক প্ৰতিক্ৰিয়াশীল চক্ৰ গা কৰি উঠিছিল প্ৰথমবাৰৰ বাবে 1923 চনৰ কাকিনাডাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত পণ্ডিত বিষ্ণু দিগম্বৰ পালুস্কাৰক বন্দে মাতৰম গীতটি গাবলৈ আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু সেই সময়তে ধৰ্মীয় কাৰণ দেখুৱাই এছাম লোকে বিশেষকৈ কংগ্ৰেছ সভাপতি মৌলানা মহম্মদ আলীয়ে সংগীতটি নিষিদ্ধ কৰিবলৈ অনুৰোধ কৰিছিল আনকি পৰৱৰ্তী সময়ত আৰু বিভিন্ন অনুষ্ঠানত সেই সময়ৰ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন মঞ্চত বন্দে মাতৰমৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰিছিল আকাশবাণীত বন্দে মাতৰম গীতটি পৰিৱেশন কৰাত বাধা আৰোপ কৰা হৈছিল বিখ্যাত গায়ক মাষ্টাৰ কৃষ্ণ ৰাৱে এই সংক্ৰান্তত সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বহুদিন আকাশবাণীত গীত পৰিৱেশনৰ পৰা বিৰত আছিল 1947 চনত তেওঁৰে প্ৰচেষ্টাৰ ফলস্বৰূপে আকাশবাণীৰ এই স্থিতিৰ ওৰ পৰে আৰু বন্দে মাতৰম আকাশবাণীত পুনৰ প্ৰচলিত হ'ব ধৰে ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰালৈ বন্দে মাতৰম গীতটি ভাৰতৰ আত্মাৰ কণ্ঠস্বৰ হৈ পৰিছিল সেই আত্মাৰ অবিচ্ছেদ্য প্ৰতীক হিচাপে 1950 চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে বন্দে মাতৰমক ৰাষ্ট্ৰগানৰ মৰ্যাদা প্ৰদান কৰিছিল গীতটিৰ প্ৰতিটো শব্দই সুজলম সুফলম মলয়জ শীতলম আমাৰ দেশৰ পবিত্ৰ সৌন্দৰ্য আৰু মাতৃভূমিৰ লালিত্যক উদযাপন কৰে ই আমাক সোঁৱৰাই দিয়ে যে ভাৰত কেৱল এখন দেশ নহয় ই এগৰাকী জীৱন্ত মাতৃ যিয়ে মৰম সহনশীলতা আৰু স্বকীয় শক্তিৰে নিজৰ সন্তানক লালন পালন কৰে যোৱা 1 অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে এই ঐতিহাসিক গীতৰ 150তম বাৰ্ষিকী স্মৰণৰ বাবে সমগ্ৰ দেশতে বছৰজোৰা উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে
বন্দে মাতৰম at 150 বন্দে মাতৰম 150 শীৰ্ষক এই উদযাপন 2026 চনৰ 7 নৱেম্বৰলৈ চলি থাকিব। এই সময়ছোৱাত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বন্দে মাতৰমৰ গণ আবৃত্তি, সংগীত প্ৰদৰ্শনী, আৰক্ষী বেণ্ডৰ পৰিৱেশন আৰু শৈক্ষিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজিৰ এই দিনটোত আমাৰ ৰাজ্যখনৰ বাবেও ই এক সুকীয়া আৰু বিশেষ অৰ্থ বহন কৰে। আজি আমি জনতা ভৱন বা আমাৰ সচিবালয়ৰ সন্মুখত বন্দে মাতৰমৰ মূল ৰূপটোৰ সামূহিক আবৃত্তিৰে আমি এই জাতীয় স্মৃতিৰ শুভাৰম্ভ কৰিম। আমি সকলোৱে বিভিন্ন সময়ত বন্দে মাতৰম পৰিৱেশন কৰোঁ, কিন্তু আমি পৰিৱেশন কৰা বন্দে মাতৰম ই হৈছে বন্দে মাতৰম গীতটিৰ মাত্ৰ প্ৰথম অধ্যায় বা ফাৰ্ষ্ট পেৰেগ্ৰাফ। বন্দে মাতৰম গীতটি 5টা পেৰেগ্ৰাফত লিখা হৈছিলে আৰু বিভিন্ন কাৰণত আমাৰ প্ৰজন্মটোক মাত্ৰ এটা অধ্যায়ৰ সৈতেহে চিনাকি কৰাই দিয়া হয়।